মৰাণৰ সমীপৰ খোৱাঙত ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰকাণ্ড নাহৰ ফুটুকীৰ মৃতদেহ। খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চমুৱা গাঁও চেনেমাৰী সংযোগী পথৰ কাষত উদ্ধাৰ হৈছে এটা বাঘটোৰ মৃতদেহ। দীৰ্ঘদিন ধৰি বাঘে অঞ্চলটোত বহু গৰু, হাঁহ, কুকুৰা, ছাগলী আদি ভক্ষণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। মৃত বাঘটো চাবলৈ ঘটনাস্থলীত অগণন ৰাইজৰ ভিৰ। বাঘটোৰ মৃত্যু কেনেকৈ হ'ল সেয়া বন বিভাগৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব। এতিয়া অকণমান আগত গম পালোঁ যে এনেকৈ আমাৰ খোৱাং চমৰা গাঁৱৰ পৰা যিটো চেনেমাৰী ঘগুৱাজনৰ ৰিং ৰোড তাৰ কাষতে বাঘ এটা পৰি মৰি আছে বুলি গম পালোঁ। আৰু গোটেই গাঁৱৰ মানুহ আৰু চুবুৰীয়া ৰাইজ আহিছে তাকে চাবলৈ। এতিয়ালৈকে গম পোৱা নাই কেনেকৈ ধৰণে মৃত্যু হৈছে, কি হৈছে। কিমান ডাঙৰ? তো এইটো ডাঙৰটো আছে, যথেষ্টখিনি ডাঙৰে হয়। বহুত পুৰণা দিনৰ ইয়াত ঘূৰি ফুৰা দিন হ'ল চাগে। আৰু আগতেও তেনেকৈ গৰু, হাঁহ, ছাগলী তাগলী খাইছে। আৰু এতিয়া ইয়াতে পৰি থকা দেখিছোঁ। কি হৈছে এতিয়া সাধাৰণতেতো পৰি থকাই দেখিছোঁ। এতিয়া চুবও দিগদাৰ হৈছে, চাবও দিগদাৰ হৈছে। এতিয়া ফৰেষ্টৰ মানুহ আহিলে মানে হেৰি কৰা হ'ব, খবৰ দিয়া হৈছে চাগে ফৰেষ্টক। এতিয়ালৈকে মই ভালকৈ গম পোৱা নাই কোনে আহি পাইছোঁহে। খান TVS মৰাণত উপলব্ধ TVS কিং EV Max 3 হুইলাৰ চেল্ফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ। যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428।